নমস্কাৰ বন্ধুসকল, আজি মই আপোনালোকক এনে এবিধ বীজৰ বিষয়ে জনাম আৰু যদি আপোনাৰ পেটত গেছৰ বা এচিডিটিৰ সমস্যা আছে তেন্তে আপুনি এই বীজ সেৱন কৰি আপোনাৰ পেটত হোৱা গেছৰ সমস্যা দূৰ কৰিব পাৰিব। তেনেহলে পলম নকৰি আহকচোন বন্ধুসকল, আমি জানি লওঁ এই বীজটো বা কি আৰু কেনেদৰে এই বীজ সেৱন কৰি আমাৰ পেটত গেছৰ সমস্যা দূৰ কৰিব পাৰি। হয়, সকলোৰে পৰিচিত এই বীজটো হ'ল আজৈন। বন্ধুসকল, আজৈন হ'ল এনে এবিধ হোম ৰেমেডি যিয়ে নেকি আমাৰ পেটৰ সকলো ধৰণৰ সমস্যা দূৰ কৰাত সহায় কৰে। আজৈনত থাইমল বুলি এবিধ কম্পাউণ্ড পোৱা যায়। এই থাইমলে আমাৰ পেটত থকা ডাইজেষ্টিভ জুচক চিক্ৰেশ্যন কৰাত সহায় কৰে, যাৰ বাবে আমাৰ হজম শক্তি বাঢ়ি যায় আৰু কনষ্টিপেশ্যনৰ দৰে সমস্যা দূৰ হয়। তেনেহলে আহকচোন বন্ধুসকল, আমি জানি লওঁ এই আজৈনক আমি কিদৰে ব্যৱহাৰ কৰিব পাৰি। প্ৰথমে আজৈনৰ দানাবোৰ এটা কেৰাহীত অলপমান ভাজি বা ৰোষ্ট কৰি এটা মিক্সাৰ গ্ৰাইণ্ডাৰত ভালদৰে গুড়ি কৰি লওক আৰু এটা কণ্টেইনাৰত ভৰাই ৰাখক। এনেদৰে এই আজৈনৰ গুড়ি যদি আপুনি আধা চামুচমান দুপৰীয়া আহাৰ খোৱাৰ পাছত আৰু আধা চামুচমান ৰাতি আহাৰ খোৱাৰ 15 বা 20 মিনিটমানৰ পাছত কুহুমীয়া গৰম পানীৰ সৈতে যদি 1 গিলাচমান দৈনিক দুবাৰমান খাব পাৰে তেন্তে আপুনি যিকোনো পেটৰ সমস্যা বা গেছৰ সমস্যাৰ পৰা নিশ্চয় পৰিত্ৰাণ পাব।